এই দৌৰাব নালাগে, ডাইৰেক্ট গুলি মাৰ না। এই স্পষ্ট কৈছোঁ, গুলি মাৰ ডাইৰেক্ট। দৌৰাব নালাগে, জেই শ্ৰীৰাম বুলি কৈ দৌৰাব নালাগে। ডাইৰেক্ট গুলি মাৰ, মাদাৰ চুটবিলাকক মাৰ, ডাইৰেক্ট মাৰি পেলা। এটা কথা কৈছোঁ মই, কি ভাৰতত কি মুছলমানৰ কি একো সন্মান নাই নেকি, বা একো ৰেচপেক্ট বস্তুটো নাই নেকি? অসমতো আপোনাৰ যাহা তাহা আন কথাৰ মাজতেই মাদাৰ চুট মুছলমান, মাদাৰ চুট মিয়া, মাদাৰ চুট চব ধৰণৰ কথা, কোনো ভেলুই নাই মানে। যাহা তাহা মানুহে ভিডিঅ' বনাই, এটা মামুলি এটা ড্ৰাইভাৰৰ পৰা লৈ পিনি, ড্ৰাইভাৰ এটা সাধাৰণ ড্ৰাইভাৰ, টাটা মোবাইল ড্ৰাইভাৰ এটা মানে মুছলমান লৈ বিৰোধী কৰে, মানে কোনো তাৰ একশ্যন নাই। যিকোনো ক্ষেত্ৰত আপুনি ন' টেনশ্যনত, আপুনি যদি ভাইৰেল হ'বলৈ বিচাৰি আছে, ন' টেনশ্যনত আপুনি মাদাৰ চুট মিয়া বুলি কওক, মাদাৰ চুট মুছলমান কওক, মাদাৰ ফেক, মোৰ লাউৰা, চব কথা ক'ব পাৰে বিন্দাছ। মুছলমানৰ কোনো ধৰণৰ আপোনালোকৰ কোনো টেনশ্যন নাই। মুছলমান বিষয়ে আপোনালোকে বেয়া ক'লেও কোনো একশ্যনো নহয়। গাহৰি বিন্দাছকৈ আপুনি কাটিব পাৰিব, বিন্দাছ চব জেগাত খাব পাৰিব, মুছলমানক দেখাই খাবও পাৰিব, একো টেনশ্যন নাই। কিন্তু মুছলমানে গৰু বস্তুটো মানে ওচৰত 10 কিলোমিটাৰ, 12 কিলোমিটাৰ, লাউৰা কিলোমিটাৰ বহুত দূৰত কাটিব লাগিব। কিন্তু ন' টেনশ্যন, হিন্দুবিলাকৰ একো প্ৰব্লেম নাই। আমি কেতিয়াবা এনেকৈ কৈছোঁ জানো? আপোনালোকৰ গাহৰি বিৰোধী কৰিছোঁ জানো? চব মানে এক চিটি হৈ গ'ল, মানে কথা এইটো হৈ গ'ল, এক চিটি হৈ গ'ল। কোনো তেওঁৰ টেনশ্যন নাই। মুছলমান পাবা মাৰা, মাদাৰ চুট মাৰি পেলাক, একো টেনশ্যন নাই, কোনো আইনে নাই। মই 1 নম্বৰ কথা কৈছোঁ, মুছলমানৰ কোনো আইন নাই এতিয়া, এনেকৈ হৈ গ'ল মানে। মাৰিলোঁ পিটিলোঁ, মাদাৰ চুট মুছলমান, ভেন চুট, লাউৰা চুদা, মোৰ চব ভেন চুট, এইবিলাক মানে মুছলমানৰ কথা ক'বলৈ কোনো একশ্যন নাই। কোনো 1 নম্বৰ কথা, কোনো অসমীয়া মানুহ বা হিন্দু মানুহৰ বিষয়ে আপুনি একো ক'ব নোৱাৰিব দেই। এইটো ক'লে মানে লগালগ এৰেষ্ট হ'ব লাগিব, লগালগ এৰেষ্ট। এতিয়া মই নকওঁ, এতিয়া মই কোৱাৰ লগে লগে মই এৰেষ্ট হৈ যাম, এনেকৈ ধৰণৰ কথা হৈ আছে। কিন্তু বিন্দাছ আপোনালোকে যদি ভাইৰেল হ'বলৈ বিচাৰি আছে, বা যিকোনো কথা সাধাৰণ ড্ৰাইভাৰে, সাধাৰণ কাম কৰা মানুহে, সাধাৰণ লেবাৰ মানুহে মাদাৰ চুট মিয়া বুলি কোনো প্ৰব্লেম নাই, মাদাৰ চুট মুছলমান বুলি কোনো প্ৰব্লেম নাই। মিয়াৰ বিৰোধী যোনটো মিয়া বিৰোধী কৰি আছে, মই ইয়াত একো ক'বলগীয়া একো নাই। যে কৈছে, প্ৰথম কথা কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে গৰীয়া মানুহ মুছলমান খিলঞ্জীয়া, যিখিনি খিলঞ্জীয়া বুলি কৈছে সেইখিনি উচ্ছেদ নকৰে, বা উচ্ছেদ কৰিলেও ব্যৱস্থা কৰি দিব, এইবিলাক ঘেণ্টা, একো কৰা নাই, মিছা এইবিলাক মুছলমানে, অসমৰ CM-এ মুছলমানকে বেয়া পায়। সেইটো কাৰণে বুজিলোঁ, অসমত থাকিলে মানে বা ভাৰতত থাকিলে মুছলমানৰ কোনো আইন নাই। মুছলমানৰ বিৰোধী যি ক'বলৈ আছে বিন্দাছ কৈ থাকক, একো প্ৰব্লেম নাই, কৈ থাকক, যিমান আছে কৈ থাকক। মাদাৰ চুট কওক, বেন চুট কওক, লাউৰা চুদা কওক, কাটি পেলাম কওক, মাৰি পেলাম কওক। কিন্তু এটা মানুহে বা 10টা মানুহে যদি মুছলমানে কিবা গল্টি কৰিছে, গোটেই মুছলমানকে দুখ দি দিয়ে, এই কথাটো মই বুজি নাপাওঁ। কি হিন্দু মানুহে একো ভুল নকৰে, বা অসমীয়া মানুহে একো ভুল নকৰে? চবেই কৰে, চবৰ মাজত চবৰ ভুল আছে, কিন্তু চবকে বদনাম কৰিব নোৱাৰি নহয়, সেনেকৈ কথা। বিন্দাছ মই অসমবাদী বা ভাৰতক চবকে কৈছোঁ, মুছলমানৰ বিৰোধে আপুনি যিমান বিন্দাছ গাবলৈ কৰক, মাৰি দিয়ক, আধা ৰাস্তাত পাৰিলে গুলি মাৰক। মোৰ মতে আপোনালোকে CM-ক বা ভাৰত চৰকাৰক কওক, আপোনালোকে চবৰ হাতে হাতে হিন্দু মানুহক, অসমীয়া মানুহক গুলি দি দিব লাগে, মিয়া মানুহক পালে গুলি মাৰি দিব লাগে, মুছলমান মানুহক পাৰিলে গুলি মাৰি দিব লাগে। জয় অসম, ভালছে দাওক। আৰু মোৰ কথা ইমানটো মোৰ বহুত খং উঠিছে, নোৱাৰিছোঁ আৰু। জয় অসম।